আজি প্ৰেছ মিট কৰাৰ উদ্দেশ্যটো হ'ল যে বড়ো চাওতাল ছাত্ৰ সন্থাই চলিত বছৰৰ যোৱা মাহৰ 24 তাৰিখে চিৰাঙৰ চাওতাল ছাত্ৰ সন্থাৰ অফিচত অনাগত দিনৰ কাৰণে আন্দোলনখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু তাতে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে যেহেতু চাওতাল ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰাই নিজৰ অধিকাৰৰ কাৰণে মাত মাতি আহিছে আৰু বিশেষকৈ অসমত যেতিয়া বিজেপি চৰকাৰ আহিল, বিজেপি চৰকাৰ অহাৰ পিছত বিজেপি চৰকাৰে আমাক আশ্বাস দিছিল যে চাওতাল জনগোষ্ঠীৰ যিমানখিনি দাবী আছে এই দাবীসমূহ অনতি পলমে সমাধান কৰাৰ কাৰণে প্ৰয়াস কৰা হ'ব। কিন্তু আপোনালোকে জানে যে চাওতাল জনগোষ্ঠীৰ দাবী বিশেষকৈ অসমত যিসকল চাওতাল জনগোষ্ঠীয়ে বসবাস কৰে সেই চাওতাল জনগোষ্ঠীয়ে ভাৰতৰ সংবিধানে 342 নং অনুচ্ছেদ অনুসৰি জনজাতিক কোনো অধিকাৰ প্ৰদান কৰিছে। কিন্তু আজিৰ তাৰিখত অসম আৰু ভাৰত চৰকাৰে সেই চাওতাল জনগোষ্ঠীক সংবিধানৰ অন্তৰ্ভুক্ত থকা সেই জনগোষ্ঠীৰ অধিকাৰটো আজি প্ৰদান কৰিবৰ কাৰণে অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। তাৰ লগে লগে অসমত চাওতালসকলৰ যিখিনি ভূমি আছে সেই ভূমিখিনি চাওতালসকল প্ৰটেক্টেড শ্ৰেণীৰ ভূমি হয় আৰু এই ভূমিখিনি অন্য জনগোষ্ঠীলৈ হস্তান্তৰ নহয়। তৎসত্ত্বেও অসম চৰকাৰে অফিচে আদালতে চান্থালসকলৰ যিখিনি মাটি আছে, ভূমি আছে, সেই ভূমিখিনি অন্য জনগোষ্ঠীলৈ মানে বাংলাদেশী কাপোৰৰ দৰে, বিশেষকৈ ক'বলৈ গ'লে বাংলাদেশী কাপোৰৰ দৰে আজি অন্য জনগোষ্ঠীলৈ হস্তান্তৰ হৈছে। আৰু যদি চান্থাল জনগোষ্ঠীৰ এই ভূমিখিনি অনাসংৰক্ষিত অন্য জনগোষ্ঠীৰ যদি এনেকৈ হস্তান্তৰ হৈ থাকে তেনেহ'লে এই পবিত্ৰ ভূখণ্ডত আমাৰ এইখন অসমত চান্থাল জনগোষ্ঠী যে নিঠুৰ হ'ব তাত কোনো সন্দেহ নাই। তাৰ লগে লগে আপোনালোকে জানে যে চান্থাল জনগোষ্ঠীৰ ভাষা 8 চিৰলিং ভাষা হয় আৰু এই ভাষা যোৱা বছৰৰ আগষ্ট মাহৰ 29 তাৰিখে অসম চৰকাৰৰ কেবিনেটত পাছ কৰা হৈছিল যে সান্থালী মিডিয়ামৰ জৰিয়তে সান্থাল অধ্যুষিত অঞ্চলবিলাকত সান্থালীসকলে নিজে শিক্ষা ল'ব পাৰিব। কিন্তু আজি 6 মাহ উকলি যোৱাৰ পিছতো অসম চৰকাৰে এই সান্থালীসকলৰ মাতৃভাষাৰ জৰিয়তে যে মিডিয়াম ইনষ্ট্ৰাকশ্যন হ'ল সেইখিনি ফলপ্ৰসূ নকৰাৰ কাৰণে তাৰ লগে লগে শিক্ষক নিযুক্তি, তাৰপিছত আপোনাৰ পাঠ্যপুথি প্ৰণয়ন ইত্যাদি কামসমূহ যিখিনি আছে সেইখিনি কাম খুব লেহেমীয়া হোৱাৰ কাৰণে চাওতাল ছাত্ৰ সন্থাই উদ্বেগ প্ৰকাশ কৰিছে আৰু সন্দেহ প্ৰকাশ কৰিছে। তাৰ উপৰিও আপোনালোকে জানে যে যিসকল চান্থাল জনগোষ্ঠী অৰণ্য অঞ্চলত বিশেষকৈ মানে কি বুলি কয় এইটো আপোনাৰ পৰম্পৰাগত বনাঞ্চল নিবাসী আইন মতে অৰণ্য অঞ্চলত বসবাস কৰিব পাৰে, কিন্তু আজিৰ এই পৰম্পৰাগত অৰণ্যত থাকিব পৰা আইন আছে যদিও চান্থাল জনগোষ্ঠীক ৭৫টা বছৰ থকাৰ প্ৰমাণপত্ৰ এটা চৰকাৰে দাখিল কৰিবৰ কাৰণে মানে দাবী জনাইছে। আমি চাওতাল ছাত্ৰ সন্থাই উদ্বেগ প্ৰকাশ কৰিছোঁ যে আজিৰ তাৰিখত 3টা পুৰুষৰ যি সময়সীমা নিৰ্ধাৰণ কৰি দিছে তাত চাবলৈ গ'লে সেই 3টা পুৰুষৰ প্ৰমাণ ক্ষেত্ৰত পৰম্পৰাগতভাৱে চাওতাল জনগোষ্ঠীয়ে যিহেতু বনাঞ্চলত থাকিব পাৰে তাত কিহৰ চাওতাল জনগোষ্ঠীক ইমান নিষ্পেষণ কৰাৰ থল আছে। সেইকাৰণে আমি চাওতাল ছাত্ৰ সন্থাই চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে জনজাতীয় লোকে 25 বছৰত মাটিৰ পট্টা পাবৰ কাৰণে চৰকাৰে যি সময়সীমা বা অধিকাৰ প্ৰদান কৰিছে, চাওতাল জনগোষ্ঠী যিহেতু অজনজাতীয় লোক সেয়ে জনজাতীয় কাৰেক্টাৰৰ হোৱাৰ কাৰণে আমি 30টা বছৰ চৰকাৰ নিৰ্ধাৰণ কৰক বুলি আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছিলোঁ। তাৰ লগে লগে 1996 আৰু 1998 আৰু 2014 চনত গোষ্ঠীগত সংঘৰ্ষত যিখিনি চান্থাল জনগোষ্ঠী মানে নিহত হ'ব লগা হৈছে আৰু যিখিনি গৃহহাৰা হৈছে এই গৃহহাৰা আৰু নিহত লোকসকলক যাতে চৰকাৰে উচিত ক্ষতিপূৰণ দিয়ে আৰু নিহতসকলক 5 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ লগতে যিখিনি মানুহ তাৰ পৰা নিজৰ ভূমিৰ পৰা এৰি এতিয়াও শিবিৰত থাকিব লগা হৈছে সেইবিলাকক পুনৰ সংস্থাপন কৰিবৰ কাৰণে চৰকাৰে উচিত চিন্তা চৰ্চা কৰক। এই 6 দফীয়া দাবীৰ জৰিয়তে আমি অসম চৰকাৰলৈ আমি বিনম্ৰভাৱে আমাৰ লগত বৈঠকত বহিবৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছিলোঁ। কিন্তু দীৰ্ঘদিন ধৰি আমি অপেক্ষা কৰাৰ পিছতো অসম চৰকাৰে আমাৰ দাবীৰ প্ৰতি কোনো সঁহাৰি প্ৰকাশ নকৰাৰ কাৰণে আমি 16 ফেব্ৰুৱাৰী দিনাখন আমি অসম বন্ধৰ ঘোষণা কৰিব লগা আমি বাধ্য হৈছিলোঁ। কিন্তু আজি গম পাইছোঁ যে অসম চৰকাৰে আমাৰ বন্ধৰ প্ৰতি সঁহাৰি জনাই আমাক 17 তাৰিখে অহা 17 ফেব্ৰুৱাৰী সোমবাৰে আমাক
চাওতাল ছাত্ৰ সন্থাৰ নেতৃবৰ্গক এটা বিশেষ মিটিঙত বহাবৰ কাৰণে প্ৰমোদ বড়োৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ লগত বহাবৰ কাৰণে এটা প্ৰচেষ্টা চলিছে আৰু তাৰ কাৰণে আমি আনন্দ প্ৰকাশ কৰিছোঁ যে আমাৰ যিখিনি দাবী আছে এই দাবীসমূহ আমি চৰকাৰৰ ওচৰত উপস্থাপন কৰিব পাৰিম আৰু সেইবাবে চৰকাৰে আমাক সহানুভূতি দিয়াৰ কাৰণে 17 তাৰিখৰ যি বন্ধ আছে সেই বন্ধখিনি সাময়িকভাৱে আমি স্থগিত ৰাখিবলৈ বাধ্য হৈছোঁ আৰু সেইকাৰণে মই অসমবাসী চাওতাল ৰাইজ অসমবাসী সমূহ ৰাইজ আৰু অসমৰ প্ৰশাসন আৰু জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসন মই সকলোকে আজি মই অনুৰোধ আজি প্ৰেছ নোটৰ জৰিয়তে তেখেতসকলক জনাইছোঁ যে আমাৰ যিখিনি 17 তাৰিখৰ বন্ধ আছিলে সেই 16 তাৰিখৰ যি বন্ধ আছিলে সেই বন্ধখিনি সাময়িকভাৱে স্থগিত ৰাখিলোঁ আৰু অনাগত দিনত চৰকাৰে যদি ইতিবাচক সিদ্ধান্ত আমাৰ গ্ৰহণ নকৰে তেনেহ'লে অনাগত দিনত আমাৰ দাবীসমূহ পূৰণাৰ্থে আমি বিবেচিত আন্দোলন ঘোষণা কৰিম। ধন্যবাদ।